প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ এখন বিশেষ গাঁৱত উপস্থিত আছোঁ আৰু এই বিশেষ গাঁওখনত এটি বিশেষ এখন চুটি ছবিৰ বাবে দৃশ্যগ্ৰহণ চলি আছে আৰু এই চুটি ছবিখনৰ নিৰ্মাণত আছে এটি বিশেষ খুব সুন্দৰ চিন্তা। অসম আৰু অসমীয়াৰ গৌৰৱৰ এগৰাকী বৰেণ্য মহিলাৰ জীৱন সংগ্ৰামৰ জীৱন আধাৰত নিৰ্মিত হ'বলৈ গৈ আছে এখনি চুটি ছবি, যিখন চুটি ছবি ইতিমধ্যে দৃশ্যগ্ৰহণ চলি আছে। আৰু লখিমী বৰুৱা বাইদেউ, লখিমী বৰুৱা বাইদেউৰ জীৱনৰ ঘাত প্ৰতিঘাত, গোটেই জীৱন প্ৰক্ৰিয়াক লৈ ইতিমধ্যে এখন তথ্যচিত্ৰ নিৰ্মাণ হ'বলৈ গৈ আছে আৰু পোনে পোনে আমি তাৰ কিছু দৃশ্যৰ শ্বুটিং চলিত আমি উপস্থিত, তাৰ কিছু দৃশ্যাংশ আমি দেখাবলৈ বিচাৰিছোঁ আমাৰ কেমেৰা পাৰ্চনত। আৰু আমি পোনে পোনে সেইগৰাকী বৰেণ্য মহিলাৰ কিছু অনুভৱ আমি জানিবলৈ চেষ্টা কৰিম যে তেখেতে এই মুহূৰ্তত তেখেতৰ অনুভৱ কেনেধৰণৰ, কাৰণ তেখেতৰ জীৱনকালতেই নিৰ্মাণ হ'বলৈ গৈ আছে এখন চুটি ছবি, যিখন চুটি ছবি ইতিমধ্যে দৃশ্যগ্ৰহণ চলি আছে আৰু আমাৰ পোহৰ লাইভৰ দৰ্শকসকলক আমাৰ কেমেৰা পাৰ্চন ভিডিঅ' জাৰ্নেলিষ্টে খুব সুন্দৰভাৱে দৃশ্যগ্ৰহণৰ কিছু দৃশ্য দেখাই আছে। আমি ইয়াৰ পিছতেই সেই বিশেষ বৰেণ্য অসম আৰু অসমীয়াৰ গৌৰৱৰ মহিলাগৰাকীৰ লগত কিছু কথা পতাৰ চেষ্টা কৰিম। ইতিমধ্যে পোহৰ লাইভৰ দৰ্শক কৈছোৱে যে যিগৰাকী অসম আৰু অসমীয়া গৌৰৱৰ স্বনামধন্য মহিলা, যিগৰাকী লৈ অসম আৰু অসমীয়া গৌৰৱ অনুভৱ কৰে, ভাৰতবৰ্ষৰ বুকুত ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষই চিনি পায় আৰু অসমবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। 2021 বৰ্ষৰ পদ্মশ্ৰী বঁটা লাভ কৰা আমাৰ সকলোৱে শ্ৰদ্ধাৰ লখিমী বৰুৱা বাইদেউ আছে। বৰুৱা বাইদেউৰ জীৱন সংগ্ৰাম, জীৱন আধাৰত ইতিমধ্যে নিৰ্মিত হ'বলৈ গৈ আছে এখন চুটি ছবি আৰু যথেষ্ট আমিও আশাবাদী আৰু যথেষ্ট আমি গৌৰৱান্বিত যে বাইদেউৰ জীৱিত কালতেই তেখেতৰ জীৱন সংগ্ৰামৰ ওপৰত এখন তথ্যচিত্ৰ বা চুটি ছবি নিৰ্মাণ হ'বলৈ গৈ আছে। বাইদেউ আমাৰ মাজত উপস্থিত আছে। বাইদেউৰ পৰা পোনে পোনে আমি জানিবলৈ চেষ্টা কৰিম যে এনেধৰণৰ প্ৰাপ্তিয়ে নিশ্চিতভাৱে বাইদেউৰ মনলৈ যথেষ্ট অনুভৱ আনিব, সুখ অনুভৱ আনিব। বাইদেউ প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। এটা খুব সুন্দৰ প্ৰচেষ্টা যে জিতু কলিতা ডাঙৰীয়াই খুব সুন্দৰভাৱে প্ৰচেষ্টা এটা লৈ আহিছে সমগ্ৰ অসম তথা ভাৰত তথা বিশ্বৰ বুকুলৈ, যে আপুনি 2021 বৰ্ষৰ পদ্মশ্ৰী বঁটা লাভ কৰিছিলে আৰু সেই পদ্মশ্ৰী বঁটা লাভ কৰাৰ পাছতেই আমি দেখিছোঁ যে আপোনাৰ যি সংগ্ৰামৰ জীৱন যাত্ৰাৰ লৈ এখনি চুটি ছবি নিৰ্মাণ হ'বলৈ গৈ আছে। পোনতে আপোনাৰ অনুভৱ কেনেকুৱা? ধন্যবাদ। মই নিজে অনুভৱ কৰিছোঁ ঠিক মোৰ জীৱনৰ ওপৰতে ইমানখিনি সংঘাতে সৈতে মোৰেই তথ্যচিত্ৰ নিৰ্মাণ কৰিছে আৰু মই এতিয়া জীৱিত আছোঁ। কোনো সময়ত মই মানে আৱেগিক হৈ যাওঁ যে এনেটো জীৱন ময়ে পাৰ কৰি আহিছোঁনে বাৰু। আৰু স্বীকৃতিটো এটা ডাঙৰ কথা। কোন এচুকত থাকি মই কি কৰিছোঁ আৰু ভাৰত চৰকাৰৰ গৃহ বিভাগৰ পৰা এই যে পদ্মশ্ৰী সন্মান দিছে, তো মই ইমানখিনি কাম এই মোৰ ৭৫ বছৰলৈকে মই পাৰ হৈ আহিছোঁনে কৰি, সেই ক্ষণবোৰ মোৰ মনত পৰিছে। ভালো লাগিছে আৰু মোৰ দুখো লাগিছে যে মই এনেটো জীৱন পাৰ কৰি আহিছোঁ। যিখিনি কাম কৰিছোঁ সেই কামখিনিয়ে প্ৰশংসা পাইছে, স্বীকৃতি পাইছে, সেইটোত মই আনন্দিত। আচলতে আমি যথেষ্ট সৌভাগ্য যে বাইদেউৰ যি সামগ্ৰিক জীৱনৰ ঘাত প্ৰতিঘাতৰ লগত লৈ এই ছবিখন নিৰ্মাণ কৰা হৈছে। আৰু এটা খুব ভাল খবৰ যে জীৱন জীয়াই থকা এটা প্ৰেৰণা দিব। বাইদেউৰ ছবিখনে ইতিমধ্যে অনাগত দিনত অসমীয়া সমাজে সমগ্ৰ সামাজিকভাৱে যদি কওঁ জীৱন জীয়াই থকা এটা অনুপ্ৰেৰণা লাভ কৰিব। এই মুহূৰ্তত পুনৰবাৰ বাইদেউলৈ আহিছোঁ যে বাইদেউ যিখন তথ্যচিত্ৰ নিৰ্মাণ হ'ব, আপোনাৰ জীৱন এটা ঘাত প্ৰতিঘাত আছে, সকলোৱে জানে। এই ঘাত প্ৰতিঘাতক
কিদৰে হেলাৰঙে যুঁজ দি পাৰ হৈ যাব লাগিব জীৱন সংগ্ৰামত, এইটো এটা কিন্তু প্ৰতিফলিত হ'ব আৰু জীয়াই থকা এটা প্ৰেৰণা লাভ কৰিব, নহয় জানো বাইদেউ? হয় হয়, মোৰ জীৱনটোৱেই সংঘাতময় আৰু মই সংঘাতলৈ মানে এতিয়া শেষলৈ মোৰ এনেকুৱা হৈছে, মোৰ একো ভয় নাই মনত। আৰু সৰু ছোৱাটো মই ভয় কৰিবলৈ সময় নাপালোঁ, কাৰণ সন্মুখত প্ৰত্যাহ্বানটো আহে, মই কেনেকৈ তাক পাৰ কৰি যাওঁ। মোৰ পঢ়া শুনাও বহুত কষ্টৰ, বাকী অকলশৰীয়া, মায়ে সৰুতেই এৰিলে। দেউতায়ো মই পঢ়ি থাকোঁতে মেট্ৰিক দিয়াৰ আগতে দেউতা ঢুকালে। গতিকে নিজৰ ওপৰত নিজে নিজৰ ওপৰত নিজে থিয় দিছোঁ আৰু মোৰ লগৰবিলাকক মই মাতি আনোঁ, তেওঁলোকে মোক সংগ দিয়ে আৰু মোৰ কামত তেওঁলোকক মই সহযোগী কৰি লওঁ। চাগে সেইকাৰণে মোৰ গোটেই একেবাৰে নজনা অৱস্থাতেই মই সমবায় কৰা নিচিনা। আৰু সমবায়ৰ প্ৰতি মোৰ সেইকাৰণে শ্ৰদ্ধা আছে যে প্ৰকৃত সমবায় যেতিয়া হয় তাক সুচাৰুৰূপে পৰিচালনা কৰিলে সি এদিন সফল হ'বই। সেইকাৰণে মই ভাবোঁ বাকীসকলেও এনেকুৱা কাম কৰিবলৈ যাতে অনুপ্ৰাণিত হয়। বহুত বহুত ধন্যবাদ জনাইছোঁ বাইদেউ। আৰু আমি এটা কথা দিছোঁ যে আপোনাৰ জীৱন সংগ্ৰামক লৈ আমি পোহৰ লাইভৰ দৰ্শকক আমি জনাৰ প্ৰয়াস কৰিম। আমি আকৌ এদিন লগ পাম, আপোনাক খুব সুন্দৰভাৱে আপোনাৰ গোটেই সামগ্ৰিক যাত্ৰাৰ বিষয়ে আমি কথা পাতিম। আৰু প্ৰিয় দৰ্শক, আমি এই মুহূৰ্তত কওঁ যে ধুমুহা আহিলে কি কৰিব লাগিব। জীৱনত বহু ঘাত প্ৰতিঘাত আহিব, ঘাত প্ৰতিঘাত অহাৰ লগে লগে আপুনি কেনেদৰে নিজকে নিজে আগবঢ়াই লৈ যাব লাগিব, সেইগৰাকী মহিলা হৈছে লখিমী বৰুৱা বাইদেউ। লখিমী বৰুৱা বাইদেউ এই চুটি ছবিখন চোৱাৰ লগে লগে আপোনালোকে ভাবিব যে জীৱন কি, সংগ্ৰাম কি, জীৱন আৰু সংগ্ৰামৰ মাজেৰে কেনেদৰে পাৰ হৈ যাব লাগিব। আমি ইয়াৰ পিছতে পৰিচালক আছে, পৰিচালকৰ পৰা কিছু জনাৰ চেষ্টা কৰিম। ধন্যবাদ। আমাৰ মাজত উপস্থিত আছে অসমৰ অন্যতম জ্যেষ্ঠ পৰিচালক, আমাৰ সকলোৱে শ্ৰদ্ধাৰ চিৰাজ হুছেইন ডাঙৰীয়া উপস্থিত আছে। আৰু এই গোটেই চুটি ছবিখনৰ নেতৃত্ব প্ৰদান কৰিছে চিৰাজ হুছেইন ডাঙৰীয়া। তেখেতৰ পৰিচালনাত ইতিমধ্যে দৃশ্যগ্ৰহণ চলি আছে। পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। আৰু এটা খুব সুন্দৰ পদক্ষেপ, অসম আৰু অসমীয়া গৌৰৱৰ এগৰাকী স্বনামধন্য মহিলাৰ জীৱন আধাৰত ইতিমধ্যে চুটি ছবি আকাৰে প্ৰকাশিত হ'ব বা ৰাইজে দেখিবলৈ পাব। আৰু এই ছবিখনত এটা আপোনাৰ গুৰু দায়িত্ব আছে পৰিচালকৰ। এই মুহূৰ্তত কি ক'ব? দায়িত্ব আছে, কিন্তু দায়িত্ব পালন কৰাৰ সক্ষমতা আছে নে নাজানো। এক হিচাপে মই অকণমান 78ৰ ডেকা, গতিকে সেই এটা কথা ফেক্টৰ আহি পৰে। যেই নহওক, এজন নমস্য ব্যক্তি, আমাৰ মানে মহিলা, তেখেতৰ ওপৰত যেতিয়া ছবিখন লিখিবলৈ ক'লে মই বৰ ভাল লাগিল, লিখিলোঁ। কাৰণ তেখেতে এটা ডাঙৰ পদক্ষেপ লৈছিল আৰু সেই পদক্ষেপত শেষত তেখেতে জয়ী হ'ল আৰু জয়ী হৈ তেখেতে স্বীকৃতি পালে পদ্মশ্ৰী। সেইটোৰ ওপৰত মই লিখিলোঁ। লিখাৰ পিছত মই পৰিচালনাৰ কথাটো ভবা নাছিলোঁ, কিন্তু তাকো দিলে। আজি বহুত বছৰৰ বিৰতিৰ পিছত মই পৰিচালনা আহিছোঁ, সকলোৰে সহযোগত মই নিমিত্ত মাত্ৰ হিচাপে কাম কৰিবলৈ আহিছোঁ। আৰু এটা কথা ভাল লাগিছে কি, ইমান সাৱলীলভাৱে আটাইগৰাকী মহিলা হওক পুৰুষ আহিছে, আটাইখিনি মোক সহযোগ দিছে, কেমেৰা পাৰ্চনৰ পৰা আৰম্ভ কৰি সকলোৰে। মোৰ অলপমান শাৰীৰিক অসুস্থতা আছে, মাতো বহি আছে, তাৰ মাজেদি কৰিছোঁ আৰু আপোনালোকৰ সহযোগ পাইছে। মই আশা ৰাখিছোঁ ছবিখন ৰাইজৰ মাজলৈ গ'লে ৰাইজে ভাল পাব। আমি যিমান পাৰোঁ যৎপৰোনাস্তি আমি চেষ্টা কৰিছোঁ এখন ভাল ছবি হ'বৰ কাৰণে। এইখন আচলতে ডকু ফিচাৰ বুলি কয়, মানে 20% ধৰক ডকুমেণ্টাৰী হ'ল, 80% ফিচাৰলৈ আহিলে। এইটো হিচাপত কৰি কি হয় জানো চাওঁ, ওপৰলৈ আছে, বাকী আপোনালোকৰ আশীৰ্বাদ লাগিব। এইখিনি বাইদেউৰ চৰিত্ৰৰে এটা অভিনয় কৰিছে, বাইদেউ নিজে অভিনয় কৰিছে। আৰু এই যিসকল অভিনয় বা কলাকুশলী অভিনয় কৰিব, কেনেধৰণে আপুনি চাইছে? কাৰণ যথেষ্ট টাফ হ'ব এই চৰিত্ৰসমূহ, নহয় জানো? নিশ্চয়। মই বাইদেউ লখিমী বৰুৱা বাইদেউলৈ চাই তেখেতৰ চেহেৰা অৱয়ৱৰ লগত মিল থকাটো এটা প্ৰথমতে আহিলে, তেখেতৰ খোজ খাটৰ লগত মিল থকা কথা এটা আহিলে। এই গোটেইখিনি লক্ষ্য কৰিবলগীয়া হৈছে। আৰু প্ৰায়খিনি নতুন, সেই নতুনখিনিক লৈ কাম কৰিবলৈ এটা মজাও আছে আৰু এটা ৰিক্সো আছে, দুটা আছে। সেই দুটাৰ মাজত থাকি পেলাই মই চেষ্টা কৰি নি আছোঁ। কিন্তু ফলত কি হয় নাজানো, এতিয়ালৈকে আপোনালোকেও নিশ্চয় দেখিছে আজি শ্বুটিঙত কেনেকুৱা হৈছে আপোনালোকে জানিব। কিন্তু মই কম্প্ৰমাইজ কৰিবলৈ একেবাৰে বিচৰা নাই, একেবাৰে কম্প্ৰমাইজ কৰিবলৈ বিচৰা নাই। যিমানখিনিলৈকে পাৰোঁ মই জীৱন্ত লখিমী বৰুৱা বাইদেউক, মানে তেখেতৰ যিটো ফ্লেশ্ববেকত সৰুকালৰ পৰা অনাৰ ক্ষেত্ৰত যাতে কোনো উজতি খাবলগীয়া নহয়,
নিৰৱচ্ছিন্নভাৱে যাতে যাব পাৰোঁ সেইটো চেষ্টা এটা কৰিছোঁ এইটো ক্ষেত্ৰত। আপুনি যিটো কৈছে ৭০ দশকৰ এজন যুৱক আছিলে সেই সময়তে, আৰু আজি বহু বছৰৰ ওপৰত আপুনি পৰিচালক হিচাপে আকৌ পুনৰবাৰ আহিছে, কেনেকুৱা ধৰণৰ পাৰ্থক্য হৈছে খুব চমুকৈ আমি জানিব বিচাৰিম যে কেনেধৰণৰ পাৰ্থক্য পাইছে? পাৰ্থক্যটো তাৰমানে আকাশ পাতাল পাৰ্থক্য হৈছে। আমি যেতিয়া ৮০ চনত ছবি কৰিবলৈ গৈছিলোঁ তেতিয়াৰ যিটো পৰিৱেশ বা যিটো আজিকালিৰ যিটো টেকনিকেল কথা সেইবিলাকৰ লগত একেবাৰে নিমিলা হ'ল। মই কিছুমান টেকনিকেল টাৰ্ম মই নিজে নাজানো, মই কেমেৰা পাৰ্চনক সুধি ল'বলগীয়া হৈছে যে এইটো কি হৈছে কি নাই হোৱা। খালি মই ভিজুৱেলাইজটো কৰি দিছোঁ, ভিজুৱেলাইজেশ্যনৰ থ্ৰুদি তেখেতৰ মই পূৰ্ণ সহযোগত, প্ৰাঞ্জল গোস্বামীৰ সহযোগত, জিতু কলিতাৰ সহযোগত মই কামখিনি অতি ভালভাৱে মই কৰি যাবলৈ সক্ষম চেষ্টা কৰিছোঁ। আৰু সেইখিনি ফলটোতো জানে, আৰু ফল সকলো ফল প্ৰভুৰ হাতত, সেইটোৱে কথা। আৰু শ্ৰেয়াস হুছেইন ডাঙৰী আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু আমি এটা কথা দিছোঁ যে আপোনাৰ জীৱনৰ বিভিন্ন ঘাট প্ৰতিঘাতৰ সম্পৰ্কে বা জীৱন যাত্ৰাৰ সম্পৰ্কেও আমি পোহৰাই হওক চেষ্টা কৰিম। এদিন আমি আছুতীয়া সাক্ষাৎকাৰ হিচাপে আপোনাৰ ওচৰলৈ যাম আৰু আপোনাৰ পৰা কিছু জনাৰ প্ৰয়াস কৰিম। ধন্যবাদ। ইতিমধ্যে আমাৰ মাজত আছে জ্যেষ্ঠ সাংবাদিক, আমাৰ সকলোৰে পৰিচিত বিশিষ্ট সমাজকৰ্মী জিতু কলিতা ডাঙৰীয়া উপস্থিত আছে, যিটো খুব এটা ভাল কাম হ'বলৈ গৈ আছে। আৰু যিগৰাকী বৰেণ্য মহিলাক লৈ অসম আৰু অসমীয়া গৌৰৱ কৰে, 2021 বৰ্ষৰ পদ্মশ্ৰী বঁটা লাভ কৰা লক্ষ্মী বৰুৱা বাইদেউৰ জীৱন সংগ্ৰামক লৈ এখনি চুটি ছবি নিৰ্মাণ হ'বলৈ গৈ আছে, আৰু আপুনি সহ পৰিচালক। এই মুহূৰ্তত অনুভৱ যথেষ্ট আছে, সুন্দৰ হ'ব। পোনে পোনে আপোনাৰ পৰা জানিব বিচাৰিছোঁ কেনেকুৱা লাগিছে? খুব ভাল লাগিছে, যথেষ্ট কষ্টকৰ কাম এইটো। আৰু ইয়াৰ আগতে মই যিখন কিতাপ লিখিছিলোঁ, অঘৰী জীৱনৰ সোণালী সপোন, আৰু কিতাপ লিখাৰ কাৰণে আমাৰ যিখন কিতাপ প্ৰকাশ কৰিছিলে গ্ল'বেল মিডিয়া, তেওঁলোকে এখন ছবি কৰাৰ কথা ক'লে। আৰু মোৰ শ্ৰেয়াস হুছেইন আগতে জ্যেষ্ঠ এজন শিল্পী, জ্যেষ্ঠ নাট্যকাৰ, তেখেতে এই চিত্ৰনাট্য কৰিছে, আৰু মই সহযোগী পৰিচালক হিচাপে আছোঁ, আৰু প্ৰযোজনাটো মই আছোঁ। আৰু আমাৰ ইয়াত আৰু এজন ব্যক্তি আছে, তেওঁ যিজনে কিতাপখন প্ৰকাশ কৰিছিলে, গ্ল'বেল মিডিয়াৰ কিৰণ সন্দিকৈ, তেখেতো আছে। আমি এতিয়া উপনীত হৈছোঁগৈ এইটো পৰ্যায়ত। তাৰপিছত ইয়াৰ পিছত আমি কেনেকৈ আগবঢ়াই নিওঁ, আজি লক্ষ্মী বাইদেউৰ কেইবাটাও ষ্টেজ আমি দেখুৱাইছোঁ। যিদিনাখন লক্ষ্মী বাইদেউৰ মাক ঢুকাই গৈছিলে, কেঁচুৱাটো বাপেকে খঙতে পেলাই দিছিলে, সেই জেগাৰ পৰা আমি শ্বুটিং কৰিম। আৰু স্কুলত পঢ়া অৱস্থাত তেওঁ কেনেকৈ সমাজত গৈ পেলাই কাম কৰিছিলে, আমি গোটেই কথাখিনি এই ছবিখনৰ যোগেদি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু সকলোৱে সহযোগ লাগিব। আমি এনেকুৱা এটা কাম কৰিবলৈ লৈছোঁ, বহুত টান কাম, কাৰণ জীৱিত অৱস্থাতে তেখেতৰ আমি সকলো যাতে দেখুৱাব পাৰোঁ তাৰে প্ৰয়াস কৰিছোঁ। আৰু কি ভুল ত্ৰুটি হয় নাজানো, আগবাঢ়িছোঁ। যিদৰে এনে সংগ্ৰাম আছে, যি সংগ্ৰামক আচলতে পৰাস্ত কৰি সংগ্ৰামত জয় হৈ এগৰাকী মহিলা আজি আমাৰ শ্ৰদ্ধাস্পদ। এনেকুৱাও জীৱন থাকেনে যি জীৱনক লৈ সংগ্ৰাম কৰিলে, ধুমুহা আহিলে, ধুমুহাৰ পাৰ হৈ গ'ল, আজিৰ তাৰিখত আমাৰ শ্ৰদ্ধাস্পদ বৰেণ্য ব্যক্তি, তেখেতৰ জীৱিত কালতে এখনে নিৰ্মাণ হ'বলগীয়া আছে। এনেধৰণৰ কিন্তু জীৱন থাকে, নহয় জানো? হয়, মই সেইটোৱেই, তেখেতৰ মৃত্যু যেনেকৈ জন্মদিনাখন তেওঁ এটা ডাঙৰ কাহিনী হৈছে, তাৰপিছত তেওঁ 3বাৰ হেৰাই গৈছে, 3বাৰ মৃত্যু মুখত জিনিছে। তাৰপিছতে এইটো বয়সতো তেওঁ সিদিনাখন য়ং ল'ৰাটো প্ৰায় 40 বছৰ হোৱাই নাই, তেনেকুৱা এটা ল'ৰাও ঢুকাই গৈছে। তেওঁ জীৱনটোত বেলেগ ধৰণৰ, বৈবাহিক জীৱনতো তেওঁ অশান্তি, বৈবাহিক জীৱনতো তেওঁ 2বাৰকৈ বিবাহ হৈছে, 2টাকৈ পৰিয়াল আছে বেলেগ বেলেগ ঠাইত। তথাপিও তেওঁ সেই সংগ্ৰামবোৰ মাজেদি বিশ্বত এনে এটা বস্তু দেখাইছে, যিটো বস্তু আমি কল্পনা কৰিব নোৱাৰোঁ। তেওঁ এটা মহিলা বেংক, ইমান ডাঙৰ সম্ভ্ৰান্ত পৰিয়াল আছে, ইমান ডাঙৰ টকা থকা মানুহ আছে, তাৰপিছতো তেওঁ একো নথকা মানুহ এজনে শেষত এটা বেংক প্ৰতিষ্ঠা কৰিছে, কেৱল মহিলা বেংক, যিটো গুজৰাটত এসময়ত আছিলে। আৰু আজিকালি সেই গুজৰাটৰ অৰিজিনেল বেংকটো অৱশ্যে বন্ধ হৈছে। তাৰপিছত চাবলৈ গ'লে নৰ্থ ইষ্টত বা নৰ্দাৰ্ণ ইণ্ডিয়াত তেওঁৱে হয়তো এটা মহিলা বেংক হ'ব, যিটো বেংক আৰু দ্বিতীয়টো নহ'ব। যেতিয়া বাইদেউৰ জীৱন বাস্তৱত যথেষ্ট সংগ্ৰাম, সেইখন প্ৰকৃত ছবি, সত্য ছবি, আৰু দ্বিতীয়খন ছবি ইতিমধ্যে ৰাইজৰ মাজত আপুনি লৈ আহিছে। আপোনাৰ এই দ্বিতীয় ছবিয়ে অনুপ্ৰেৰণা নৱপ্ৰজন্মক সাহস দিব যে জীৱন জীয়াৰ উপায় কি, আপুনি কি ক'ব? কাৰণ এটা মেছেজ কিন্তু যাব। হয়, সেইটোৱে মানুহৰ সাহস লাগিব,
উদ্দেশ্য মানে যিমানেই ধুমুহা নাহক নিজৰ উদ্দেশ্য সফল কৰিবলৈ চেষ্টা কৰিব লাগিব। ময়ো মোৰ জীৱনত তেনেকুৱা ধুমুহা অতিক্ৰম কৰি আহিছোঁ। এতিয়ালৈকে দিয়কচোন, মই মোৰ নিজ হাতে কাম কৰা 3জন মানুহে পদ্মশ্ৰী পাইছে, মই তেখেতসকলক আগবঢ়াই দিছোঁ। আৰু হয়তো মই যদি ভাল কাম কৰিবলৈ পাওঁ, চৰকাৰে যদি মোক দৃষ্টিগোচৰো কৰে বা মোক যদি লক্ষ্যও কৰে, মই চৰকাৰকো বহুত দিব পাৰিম। দেশখনৰ কাৰণে দিছোঁ, ভাৰতবৰ্ষৰ বহুত কেইজন মানুহ বিদেশত প্ৰতিষ্ঠা কৰিছোঁ। ঠিক তেনেকৈ আমি যদি কাৰোবাৰ সহায় সহযোগ পাওঁ, নিশ্চয় আমি এদিন ভাল কাম কৰি দিব পাৰিম। আমাৰ কামৰ অভাৱ নাই। এতিয়া মই ৰিচেণ্ট মাৰ্চ মাহৰ 10 তাৰিখৰ পৰা মই আকৌ এটা নতুন কাম পাইছোঁ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত। আৰু তেখেতসকলে মোক নিমন্ত্ৰণ কৰিছে, আৰু অসম চৰকাৰেও এটা গুৰুত্ব দিব লাগে। আমাৰ দৰে কাম কৰা মানুহক যদি আমাক এগুণ দিয়ে, আমি তেওঁলোকক 100 গুণ দিবলৈ চেষ্টা কৰিম। আৰু এই মুহূৰ্তত কওঁ যে আমি যিজন ব্যক্তিৰ লগত কথা পাতি আছোঁ, সেই ব্যক্তিজনো অসম আৰু অসমীয়া গৌৰৱৰ ব্যক্তি। এই ব্যক্তিজনৰ জীৱনৰ ঘাত প্ৰতিঘাত লৈও কিন্তু এখন নাটক ইতিমধ্যে মঞ্চস্থ হৈছে ইতিমধ্যে। এইটো এটা খুব আমাৰ গৌৰৱৰ বিষয়। আজি আমাৰ কেমেৰা লেন্সত 2জন বিশেষ ব্যক্তি ইতিমধ্যে আবদ্ধ হ'ল। এজন পদ্মশ্ৰী 2021 বৰ্ষৰ আমাৰ সকলোৱে শ্ৰদ্ধাস্পদ লক্ষ্মী বৰুৱা বাইদেউ, আৰু আন এগৰাকী হৈছে আমাৰ সকলোৱে শ্ৰদ্ধাৰ বিশিষ্ট সাংবাদিক, জ্যেষ্ঠ সমাজকৰ্মী জিতু কলিতা ডাঙৰীয়া। আমি এই 2জন বিশেষ ব্যক্তিক লৈ আজি বিশেষভাৱে আজি তেখেতসকলৰ যি চিন্তা, এই চিন্তাৰ আজিৰ এই ফচলত আমি ইতিমধ্যে উপস্থিত হ'লোহি। আমি আশা কৰিছোঁ যে জিতু কলিতা ডাঙৰীয়াৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাই বিশ্বৰ বুকুত প্ৰতিষ্ঠিত হ'ব পুনৰবাৰ। ধন্যবাদ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে দুগৰাকী আমাৰ সকলোৰে পৰিচিত অভিনেতা, আৰু এই ছবিখনত তেখেতসকলে অভিনয় কৰিব, আৰু যথেষ্ট আমি আশাবাদী ছবিখন যথেষ্ট সুন্দৰ হ'ব। ছবিখন দাদা, ইতিমধ্যে অসম আৰু অসমীয়া গৌৰৱ লক্ষ্মী বৰুৱা বাইদেউৰ জীৱন সংগ্ৰাম, জীৱন আধাৰত নিৰ্মিত হ'বলৈ গৈ আছে ছবি। ইতিমধ্যে দৃশ্যখন চলি আছে, আৰু আপোনাৰ সৌভাগ্য যে এই ছবিখনত আপুনি অভিনয় কৰিব। অনুভৱ কেনেকুৱা? অনুভৱ খুবেই ভাল লাগিছে, আৰু নিজে বৰ গৌৰৱ অনুভৱ কৰিছোঁ। আচলতে লক্ষ্মী বৰুৱা বাইদেউৰ ওপৰত সাংবাদিক জিতু কলিতাই এখন কিতাপ ৰচনা কৰিছিলে তেখেতৰ জীৱন বৃত্তান্তৰ ওপৰত, আৰু সেই কিতাপখনৰ আধাৰত বিশিষ্ট নাট্যকাৰ অভিনেতা চিৰাজ হুছেইন দেৱে সেই কিতাপখনত নাট্যৰূপ দিছে, আৰু সেই নাট্যৰূপৰ দিয়াৰ পিছত তেওঁলোকে এখন এতিয়া ডকু ফিচাৰ ফিল্ম প্ৰস্তুত কৰিবলৈ আগবাঢ়িছে। আৰু যিখন ডকু ফিচাৰ ফিল্ম তেওঁলোকে অলৰেডি আৰম্ভ হৈছে, আমাৰ শ্বুটিং আজিৰ পৰা আৰম্ভ হৈছে বাহনা অঞ্চলত এঘৰ ঘৰত। গতিকে এই ডকু ফিল্মখনৰ মই এতিয়া বিশেষ চৰিত্ৰত অভিনয় কৰিবলৈ সুবিধা পাইছোঁ, আৰু এই অভিনয় কৰিবলৈ পাই মই খুব সুখী। কাৰণ লক্ষ্মী বৰুৱা বাইদেউ সকলোৱে জানে, তেওঁ ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধি প্ৰদান কৰিছিলে। তেখেতৰ জীৱনটো বহুত দুখজনক, আৰু বহুত কষ্টৰে তেওঁ আগবাঢ়ি গৈ শেষত তেওঁ মহিলা স্বাৱলম্বীৰ ওপৰত তেওঁৰ এটা ৰাইজক এটা মেছেজ দিবৰ কাৰণে তেখেতে এটা কনকলতা মহিলা বেংক প্ৰতিষ্ঠা কৰিলে, আৰু যিটো বেংকে বহুতো মহিলা সংস্থাপনৰ এটা ৰাস্তা ওলাইছে। বিভিন্ন জিলাত ইয়াৰ শাখাও হৈছে এতিয়া, আৰু অৱশেষত ভাৰত চৰকাৰে তেখেতৰ জীৱন বৃত্তান্তৰ ওপৰত অধ্যয়ন কৰি আৰু তেখেতৰ সমাজলৈ আগবঢ়োৱা অৱদানৰ ওপৰত নিৰ্ভৰ কৰি তেখেতক ভাৰত চৰকাৰে এটি স্বীকৃতিস্বৰূপে পদ্মশ্ৰী উপাধি প্ৰদান কৰিছে। আৰু সেই বাইদেউক নৱপ্ৰজন্মক বা সমাজে জানিবৰ কাৰণে আৰু এটা বিশেষ বাৰ্তা কঢ়িয়াই নিবৰ কাৰণে আজি জিতু কলিতা আৰু চিৰাজ হুছেইন দেৱে এটা খুব ভাল পদক্ষেপ লৈছে বুলি আমি ভাবোঁ, আৰু তেখেতসকলৰ যিটো উদ্দেশ্য, মনৰ ভাৱ, আশা কৰোঁ সাফল্যমণ্ডিত হ'ব। আৰু আমি সকলোৱে তেখেতসকলক সহায় কৰিছোঁ চব ফালৰ পৰা, আৰু অভিনয় কৰিবলৈ পাই আৰু পৰম সুখী হৈছোঁ আমি, আৰু আশা ৰাখিছোঁ জিতু কলিতা আৰু চিৰাজ হুছেইন দেৱৰ এই যি আশা উদ্দেশ্য সফল হওক, এয়াই কামনা কৰিছোঁ আমি। ধন্যবাদ। আন এগৰাকী অভিনেতা চন্দন দা, আপুনিও অভিনয় কৰিব। আৰু পুনৰবাৰ কৈছোঁ যে অসম আৰু অসমীয়া গৌৰৱৰ এগৰাকী মহিলাৰ জীৱন আধাৰত আপোনাৰ সেই ছবিখন নিৰ্মাণ হ'বলৈ গৈ আছে, আপুনি তাতো অভিনয় কৰিব। অনুভৱ কেনেকুৱা? অনুভৱ সঁচাকৈ বৰ ভাল, আৰু সেইকাৰণে সকলো কাম কাজ এৰি থৈ ইয়ালৈ দৌৰি আহিছোঁ। মই মোৰ চৰিত্ৰটো বৰদলৈ দাৰ মানে ৰঞ্জিত বৰদলৈ দাৰ বন্ধু বুলি কৈছে মোক চিৰাজ দা আৰু জিতু কলিতা দাই। মানে জিতু কলিতা এনেকুৱা এজন মানুহ যিজনে যাদৱ পায়েঙক পৃথিৱীৰ আগত প্ৰতিষ্ঠা কৰিছিলে, আৰু তেখেতৰে কিতাপ এখন পুথিৰ ভিত্তিত এইখন মানে ডকু ফিচাৰ বুলি কৈছে, সেইখন এতিয়া মানে হ'বলৈ গৈ আছে, আৰু তাৰে শ্বুটিং আৰম্ভ হৈ গৈছে। আমাৰ লাঞ্চ ব্ৰেকৰ পাছত আমাৰ হ'ব বুলি কৈছে, গতিকে আমি মানে এক্সাইটেড হৈ আছোঁ কেনেকুৱা হয় কি হয়। খুব গাঁৱলীয়া পৰিৱেশত হ'ব, আমি বেশভূষাও সলাব লাগিব, মেকআপো সলাব লাগিব, আৰু সঁচাকৈ মানে এনেকুৱা এটা কামত আমিও অংশগ্ৰহণ কৰিবলৈ পাই এগৰাকী মানুহ যাক
21 চনত পদ্মশ্ৰী বঁটা দিছিলে ভাৰত চৰকাৰে। তেনেকুৱা এগৰাকী মানুহৰ জীৱন ভিত্তিত এনেকুৱা এখন মানে ডকু ফিচাৰ কৰিবলৈ গৈ আছে। তাততো আমি এনেকৈ সহায় কৰিবলৈ পাই, নিজে অংশগ্ৰহণ কৰিবলৈ পাই নিজৰ মনটো ভাল লাগিছে, মানে সৌভাগ্যৱান বুলি ভাবিছোঁ। সেইটোৱে। বহুত বহুত ধন্যবাদ লাগে। প্ৰিয় দৰ্শক, পুনৰবাৰ কৈছোঁ যে এই ছবিখনে এটা মেছেজ দিব আচলতে সমগ্ৰ সমাজৰ বাবে, সমগ্ৰ বিশ্বৰ বাবে। এটা খুব ভাল খবৰ যে জীৱন কি, যুদ্ধ কি, ধুমুহা কি, এই সকলো প্ৰতিফলন হ'ব এই ছবিখনৰ যোগেদি। আৰু সেই বৰেণ্য বিশেষ মহিলাগৰাকীৰ জীৱন আধাৰতে যি নিৰ্মাণ হ'বলৈ গৈ আছে সেই ছবিখনে বিশ্বৰ বুকুলৈ যাব বুলি আমি নিশ্চিতভাৱে ক'ব পাৰোঁ। আৰু আজিৰ অনুষ্ঠানটো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাই আজিৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ। ধন্যবাদ।